কি হ'ব যদি মহাভাৰতৰ যুদ্ধত কৰ্ণৰ সাৰথি শল্য নহয় বৰঞ্চ আপুনি হয় এজন এনেকুৱা সাৰথি যাৰ ওচৰত প্ৰাচীন জ্ঞান আৰু মডাৰ্ণ AI আৰ্টিফিচিয়েল ইণ্টেলিজেন্স দুয়োৰে শক্তি আছে। যেতিয়া কৰ্ণই হাৰ মানিলেহেঁতেন তেতিয়া আপুনি তেওঁক হীন দেখুওৱাৰ পৰিৱৰ্তে এটা হাই প্ৰটিন এনাৰ্জি ড্ৰিংক দিলেহেঁতেন। আপুনি আপোনাৰ ৰাডাৰৰ সহায়ত অৰ্জুনৰ গাণ্ডীবৰ সঠিক ৰেঞ্জ আৰু বতাহৰ চাপ কেলকুলেট কৰিলেহেঁতেন। যেনেদৰে ৰথৰ চকা মাটিত সোমাই গ'লহেঁতেন আপুনি কৃষ্ণৰ হাঁহিলৈ অপেক্ষা নকৰিলেহেঁতেন। আপুনি আপোনাৰ ৰথৰ টাৰ্বো বুষ্ট আৰু এণ্টিমাড ছিষ্টেম অন কৰি দিলেহেঁতেন আৰু চকাটো 1 ছেকেণ্ডতে বাহিৰ হৈ আহিলহেঁতেন। যেতিয়া কৰ্ণই বাণ মাৰিলেহেঁতেন তেতিয়া আপুনি আপোনাৰ লেজাৰ গাইডেন্সেৰে তেওঁক ক্ৰিটিকেল হিট জোন দেখুৱাই দিলেহেঁতেন। শত্ৰুৰ দিব্যাস্ত্ৰসমূহক আপুনি আপোনাৰ মেগনেটিক শ্বিল্ডৰ দ্বাৰা বতাহতে নিউট্ৰেলাইজ কৰি দিলেহেঁতেন। আপুনি কৰ্ণক ক'লেহেঁতেন, মিত্ৰ, এতিয়া ডাটা আমাৰ হাতত আছে, আজি বিজয় নিশ্চিত। তেন্তে আপোনাৰ উপস্থিতিয়ে কৰ্ণৰ শেষ পৰিণতি সলনি কৰি দিলেহেঁতেন নেকি? আপোনাৰ মতামত কমেণ্টত জনাওক।